নমস্কাৰ মই ৰবুল আমিন আৰু তোমালোকে চাই আছা নিটিত একাডেমি ক'ৰ পৰা চাই আছা নিশ্চয় কমেণ্ট কৰি জনাবা তো চোৱা আজিৰ ভিডিঅ'ত আমি ক্লাছ 6ৰ এছামিছৰ চেপ্টাৰ নাম্বাৰ 10 ৰ বিষয়ে আলোচনা কৰিম চেপ্টাৰ নাম্বাৰ 10 ৰ নাম হৈছে লক্ষ্মীনাথ বেজবৰুৱাৰ সৈতে সাক্ষাৎকাৰ তো পোনপ্ৰথমে কোৱেশ্চন নাম্বাৰ 1 চোৱা কি কৈছে তলত দিয়া প্ৰশ্নমৰ শুদ্ধ উত্তৰটো বাছি উলিওৱা তো জয়মতী কথাছবিৰ প্ৰথম দৰ্শনীয় উদ্বোধন কোন ঠাইত কৰা হৈছিল এটো কলিকতাত কৰা হৈছিল মানে জয়মতী যেটো কথাছবি আছিল মানে সিনেমা আছিল এটো প্ৰথমে কলিকতাত ৰিলিজ দিয়া হৈছিল বা উদ্বোধন কৰা হৈছিল 2 নম্বৰ কি কৈছে জয়মতী কথাছবিৰ ডালিমীৰ চৰিত্ৰত ভাও বেজবৰুৱা কিয় ভাল লাগিছিল কিয়নো ডালিমীৰ চৰিত্ৰটো বেজবৰুৱাৰ মানস প্ৰতিম হোৱাৰ বাবে ওকে তুমি ওপৰৰ দ্বিতীয় প্ৰশ্ন উত্তৰটো কিয় শুদ্ধ বুলি বাছি ললা তোমাৰ লগৰীয়াৰ সৈতে আলোচনা কৰা চোৱা ডালিমীৰ চৰিত্ৰটো বেজবৰুৱাৰ মানস প্ৰতিম হোৱাৰ বাবে এই উত্তৰটো বাছি লৈছো কাৰণ বেজবৰুৱাৰ বাবে ডালিমী কেৱল এটা নাটকৰ চৰিত্ৰ নহয় বৰঞ্চ তেওঁৰ মনৰ আদৰ্শ নাৰী হিচাপে এই চৰিত্ৰখন গঢ়ি তোলে বেজবৰুৱাৰ লিখনিত ডালিমীৰ সৈতে নিৰ্ভীক সাহসী ধৰ্মনিষ্ঠ আৰু স্বামীপ্ৰেমিক ৰূপে প্ৰতিফলিত হয় এই সকলো গুণেৰে ডালিমী বেজবৰুৱাক চিন্তাধাৰাৰ প্ৰতীক বা মানস প্ৰতিম হৈ উঠে নাম্বাৰ 3 কি কৈছে তলৰ প্ৰথম মেঘ টুকুৰা থকা শব্দবোৰৰ অৰ্থ দ্বিতীয় মেঘ টুকুৰা দিয়া আছে তো ইয়াৰ পৰা শব্দৰ সঠিক অৰ্থটো বাছি উলিয়াব লাগে তো চোৱা পোনপ্ৰথমে কি আছে হেপাখ মানে কি হাবিয়াখ সাৰ্থক মানে কি সফল হাইলাখ মানে কি দেখাত একেবা সদৃশ প্ৰতিমা মানে কি মূৰ্তি ক্ৰোটি মানে কি দুখ অনুপ্ৰেৰণিত মানে উৎসাহ আৰু সদৃশ মানে কি গৌৰৱ পক্ষী ওকে তাৰ পিছত চোৱা কি আছে তলত দিয়া প্ৰশ্নকেইটাৰ উত্তৰ কোৱা আৰু লিখা প্ৰথম অসমীয়া কথাছবিখনৰ নাম কি যে প্ৰথম অসমীয়া কথাছবিখনৰ নাম হ'ল জয়মতী জয়মতী কথাছবি 1935 চনত বা 35 খ্ৰীষ্টাব্দত মুক্তি লাভ কৰিছিল কিমান চনত মুক্তি লাভ কৰিছিল 1935 বা 1935 চনত মুক্তি লাভ কৰিছিল জয়মতী কথাছবি কোনে নিৰ্মাণ কৰিছিল জয়মতী কথাছবি জ্যোতিপ্ৰসাদ আগৰৱালাই নিৰ্মাণ কৰিছিল বেজবৰুৱাই জয়মতী কথাছবিখন উদ্বোধন কৰিবলৈ কোন ঠাইৰ পৰা আহিছিল বেজবৰুৱাই জয়মতী কথাছবিখন উদ্বোধন কৰিবলৈ সম্বলপুৰৰ পৰা আহিছিল মনত ৰাখিবা বেজবৰুৱাই কোনখন নাটকৰ আধাৰত জয়মতী ছবিখন নিৰ্মাণ কৰিছিল বেজবৰুৱাই জয়মতী কোঁৱৰী নাটকৰ আধাৰত জয়মতী কথাছবিখন নিৰ্মাণ কৰিছিল তলত দিয়া প্ৰশ্নকেইটাৰ উত্তৰ আলোচনা কৰা আৰু কোৱা জয়মতী ফিল্মৰ ডালিমীৰ চৰিত্ৰটো বেজবৰুৱাৰ সপোন কেনেদৰে দিঠক কৰিলে যে লক্ষ্মীনাথ বেজবৰুৱাই নাটকৰ সৰহভাগ মানুহ আৰু তেওঁলোকৰ চৰিত্ৰ ঐতিহাসিক কিন্তু ডালিমী সম্পূৰ্ণৰূপে তেওঁৰ মানস প্ৰতিমা তেওঁ কেতিয়াও ভবা নাছিল যে ডালিমীক তেওঁ মানস পটৰ বাহিৰে কেতিয়াবা ইহ জনমত দেখিবলৈ পাব কিন্তু জয়মতীৰ ফিল্মৰ ডালিমীয়ে তেওঁৰ সপোন দিঠক কৰিলে তাৰ পিছত কোৱেশ্চন নম্বৰ 5 ৰ খত কি দিয়া আছে অসমৰ ফিল্ম ইণ্ডাষ্ট্ৰি সম্পৰ্কে বেজবৰুৱাৰ মত কেনে ধৰণৰ আছিল যে পৃথিৱীৰ আন দেশবোৰত যেনেদৰে ফিল্মৰ নিৰ্দিষ্ট এক প্ৰভাৱ থাকে অসমতো কম বেছি হেয়া দেখা যায় ৰেল বিজুলী ডাক আকাশী বিমান আদিকে আমাৰ সমাজে গ্ৰহণ কৰিছে আৰু এইবোৰ আগলৈকেও থাকিব তেনেদৰে ফিল্ম সমাজত এক আৱশ্যকীয় উপাদান হিচাপে স্থায়ী হৈ পৰিছে আকাশী বিমানে যদি কেৱল ওপৰৰ পৰা বোমা পেলোৱাতে ব্যৱহাৰ কৰা হয় তেনেহলে তাৰ ফলাফল হ'ব পাৰে ভয়ংকৰ একেদৰে ফিল্ম যদি সহজে বা গঠনমূলক উদ্দেশ্যৰ বাবে ব্যৱহাৰ কৰা হয় তেনেহলে তাৰ ফলাফলো ভাল হ'ব কিন্তু যদি সহজ বা অপকাৰী উদ্দেশ্য ব্যৱহাৰ কৰা হয় তেন্তে তাৰ ফল বিয়পা বিপৰ্যয়ৰ হ'ব নেক্সট কি আছে নাম্বাৰ গত বেজবৰুৱাই কি কাৰণত জয়মতীৰ কথাছবিখন সফল বুলি উল্লেখ কৰিছে যে নাটকখনৰ কাহিনী চৰিত্ৰ বেজবৰুৱাৰ মানস পটৰ সৈতে মিল খাইছে অভিনেতা অভিনেত্ৰীৰ অভিনয়ৰ প্ৰভাৱশালীৰ বাবে যে জ্যোতিপ্ৰসাদৰ ধন শিক্ষা আৰু শিল্প চেতনাই ফিল্মখন সাৰ্থক কৰিছে আৰু অসমীয়াৰ দ্বাৰা অসমীয়াৰ বাবে ফিল্ম নিৰ্মাণ কৰা হৈছে এই জয়মতীটো সফল বুলি আমি ক'ব পাৰোঁ নাম্বাৰ 6 ত কি আছে কোনে কাক কৈছিল অসমত অসমীয়াৰ দ্বাৰা আগে নোহোৱা নোপোজা এনে ঘটনা কাৰ্য চাবলৈ মোৰ বৰ হেঁপাহ আছিল লক্ষ্মীনাথ বেজবৰুৱাই নৰেন বৰদলৈক কৈছিল ফিল্মৰ সম্বন্ধে নানা মুনিৰ নানা মত যে নৰেন বৰদলৈ লক্ষ্মীনাথ বেজবৰুৱাক কৈছিল এই বুঢ়াৰ এই আশা পূৰ হ'ব যেন নহয় ঈশ্বৰে জানে লক্ষ্মীনাথ বেজবৰুৱাই নিজকে কৈছিল নেক্সট কি আছে নাম্বাৰ 7 যে গৰুণ্ডা উৰাও
দেখি টিপচীয়ে যদি ভাবে যে মই তেনেকৈ উৰিব নোৱাৰোঁ, যেতিয়া টিপচি উৰাও মাৰি লোকৰ হাঁহিয়াতৰ পাত্ৰ নহওঁ, তেন্তে টিপচীয়ে ভুল কৰিব। শিক্ষকৰ সহায়ত লৈ কথাষাৰ তাৎপৰ্য ব্যাখ্যা কৰা। এই উক্তিৰ দ্বাৰা লক্ষ্মীনাথ বেজবৰুৱাই কৈছে যে প্ৰত্যেক মানুহৰ নিজৰ ক্ষমতা, আগ্ৰহ আৰু সীমাবদ্ধতা থাকে। সেইকাৰণে নিজকে আনৰ লগত তুলনা নকৰিলেও নিজৰ গুণ, সীমাবদ্ধতাৰ ভিতৰত কাম কৰি আগবাঢ়ি যোৱা উচিত। আনৰ গুণ বা সফলতাৰে নিজৰ লগত তুলনা কৰাটো উচিত নহয়। তুলনাই মনোবল কমায়। কিন্তু যদি আপুনি নিজৰ আগৰ অৱস্থাৰ লগত নিজকে তুলনা কৰে, তেন্তে আপুনি সঁচাকৈ উন্নতি কৰিব পাৰে। সেয়েহে নিজৰ কামত মন দি আগবঢ়োৱাটো বেছি যুক্তিসংগত আৰু শান্তিৰ পথ। আঠত কি কৈছে, সাক্ষাৎকাৰটো কোনখিনি কথা তোমাৰ ভাল লাগিছে আৰু কিয় ভাল লাগিছে দলত আলোচনা কৰা। চোৱা, সাক্ষাৎকাৰটোৰ ভিতৰত মই যি কথাবোৰ পঢ়ি ভাল পাইছোঁ, তাৰে ভিতৰত আটাইতকৈ অধিক ভাল লগা অংশটো হ'ল যে যেতিয়া ব্যক্তিয়ে নিজৰ জীৱন সংগ্ৰাম, পৰিশ্ৰমৰ বিষয়ে সঁচা কথাবোৰ আগবঢ়াইছিল, সেই অংশত তেওঁ কৈছিল যে কোনো কাম আৰম্ভ কৰোঁতে বাধাসমূহ থাকে, কিন্তু মনোবল আৰু নিষ্ঠা থাকিলে সেই বাধাবোৰ পাৰ হৈ সফলতা লাভ কৰিব পাৰি। এই কথাবোৰ শুনি মোৰ ভিতৰত আত্মবিশ্বাস আৰু অনুপ্ৰেৰণা জাগি উঠিল। নেক্সট কি আছে, ওপৰৰ উদাহৰণৰ সৈতে আধগ্ৰতা বিচাৰ কৰি তলত দিয়া শব্দবোৰৰ শুদ্ধ ৰূপটো লিখা। যে ধৰণ, মৰণ, বিশেষণ, ভীষণ, মসৃণ, মৃণাল। এতিয়া চোৱা, ইয়াতে কি আছিল, দন্তন, ইয়াতে আছে কি মূৰ্ধন্য, দন্তন মূৰ্ধন্য, এইবোৰ চেঞ্জ হৈ আছে। অ'কে, তো এইটো বস্তু ইয়াতে দেখাব দিছে। 10 নম্বৰ কি আছে, তলৰ শব্দবোৰ নত্যবিধি অনুসৰি বিশ্লেষণ কৰি হিপিটিৰ তালিকাত উপযুক্ত ঠাইত বহুৱা। ইয়াতে কি আছে, সম্ভাষণ, কাৰণ, তোষণ এনেকুৱা দিয়া আছে। তো ৰি থকাৰ বাবে ইয়াতে কি আছে, তীৰ্ণ, ঋণ, ধৰণী। ৰ থকাৰ বাবে কি আছে, কাৰণ, ধৰণ, প্ৰাণ, ঘ্ৰাণ, কৰ্ণ। মূৰ্ধন্য খ থকাৰ বাবে আছে কি, তোষণ, ভূষণ, সম্ভাষণ। নম্বৰ 11 কি আছে, আৰ্হিটো দেখুৱাৰ দৰে তলৰ বাক্যশাৰীৰ ভাৱ বহলাই লিখা। দহ আঙুলিৰে খায়, কিন্তু বুঢ়াই হেঁচুকিলেহে যায়। ভাত এগৰা খাবলৈ হ'লে যা যোগাৰ কৰাৰ পৰা মুখলৈ নিয়ালৈ হাতৰ গোটকেইটা আঙুলিৰ প্ৰয়োজন হয়। কিন্তু খাবৰ বাবে বুঢ়া আঙুলিৰে মুখৰ ভিতৰলৈ ঠেলিবলগীয়া হয়। বুঢ়া আঙুলি অবিহনে ভাত খোৱা কামটো সহজ নহয়। ঠিক তেনেদৰে কোনো এটা কামক সুকলমে সম্পন্ন হ'বৰ বাবে পৰিয়াল বা সমাজৰ এজন জ্যেষ্ঠ আৰু অভিজ্ঞ ব্যক্তিৰ প্ৰয়োজন হয়। সেই জ্যেষ্ঠ বা অভিজ্ঞ ব্যক্তিজনে দিহা পৰামৰ্শ দি আগভাগ লৈ কাম এটা সম্পন্ন হোৱাত সহায় কৰে। ক নম্বৰ কি কৈছে ইয়াতে, সহজ কাৰ্যৰ সহজ ফল, অসহজ কাৰ্যৰ অসহজ ফল। তো এই বাক্যটো বুজায় যে যি কাম মনোযোগে, পৰিকল্পনাৰ যত্ন সহকাৰে কৰা হয়, তাৰ ফল সদায় উৎকৃষ্ট হয়। আৰু যদি কোনো কাম কৰোঁতে অভিমানেৰে কৰা হয়, তেন্তে তাৰ সদায় বিফল হয়। ৰাইজে নখ জোকাৰিলে নৈ বয়। এই বাক্যই আমাৰ জীৱনৰ যিকোনো ক্ষেত্ৰত সততা, কঠোৰ পৰিশ্ৰম আৰু সঁচা মনোভাৱৰ গুৰুত্বক বুজায়। আইদেউ সন্দিকৈৰ বিষয়ে বিভিন্ন উৎসৰ পৰা তথ্য সংগ্ৰহ কৰি লিখা। যে প্ৰথম অসমীয়া বোলছবি জয়মতীৰ নায়িকা ৰূপত আত্মপ্ৰকাশ কৰা আমাৰ সকলোৰে জ্ঞাত আইদেউ সন্দিকৈ বৰ্তমান নাৰী সমাজৰো এক মূৰ্ত প্ৰতীক। আইদেউ সন্দিকৈৰ জন্ম হৈছিল 1920 চনৰ 10 এপ্ৰিলত গোলাঘাটৰ পানীদিহিঙীয়া গাঁৱত। পিতৃৰ নাম নীলম্বৰ সন্দিকৈ আৰু মাতৃৰ নাম মা লক্ষ্মী। মাত্ৰ এটি শব্দ বংশৰ দেও, এই শব্দটোৱে তেওঁৰ জীৱনৰ গতিপথ সলাই পেলাইছিল। ৰক্ষণশীল সমাজে আইদেউৰ জয়মতীৰ চৰিত্ৰ অভিনয় কৰি গদাপাণিৰ চৰিত্ৰত অভিনয় কৰা ফুনু বৰুৱাক বংশৰদেউ বুলি সম্বোধন কৰাটোৱে গুৰুতৰ অপৰাধ বুলি গণ্য কৰিছিল আৰু সমাজৰ এলান্দুকলীয়া নীতি নিয়মৰ গইনা লৈ আইদেউ সমাজৰ পৰা বৰ্জন কৰা হয়। আইদেউ সন্দিকৈয়ে 1985 চনতে নিজৰ অভিনীত জয়মতীত অংক দেখিবলৈ পাই অসম চৰকাৰে আয়োজিত কৰা অসমীয়া চলচ্চিত্ৰ 50 বছৰীয়া জয়ন্তীৰ সময়ত তেখেতক জয়মতীৰ ৰৈ যোৱা কেইটামান ৰীল দেখাবলৈ পাইছিল আৰু সেই সময়ত অসম চৰকাৰে তেখেতক মাহে 1000 টকাকৈ পেঞ্চন দিয়াৰ ব্যৱস্থা কৰি দিয়ে আৰু 1991 চনত তেওঁৰ গাঁৱত আইদেউৰ নামৰ এখন ছোৱালী মহাবিদ্যালয় স্থাপন কৰি দিয়া হৈছে বা কৰা হৈছে।
মানে পোনপ্ৰথমে যেতিয়া চিনেমাৰ কথা ভাবা হৈছিল তেতিয়া চিনেমাত কি আছিল তেতিয়া অভিনয়ত জয়মতীৰ অভিনয়ত আছিল আইদেউ সন্দিকৈ আৰু ফুনু বৰুৱা আছিল গদাপানীৰ অভিনয়ত এতিয়া গদাপানীক যেহেতু আইদেউ সন্দিকৈয়ে নিজৰ হাজবেণ্ড বুলি বা নিজৰ পতি বুলি মানিব লগা হৈছিল তেতিয়া মানে কি কৰিছিল গাঁৱৰ কিছুমান মানুহে ইয়াক নিন্দা কৰিছিল তো হেয়ে ইয়াক গাঁৱৰ পৰা সকলোৱে বৰ্জন কৰিছিল কিন্তু 1935 চনত সিনেমাটো মুক্তি পাইছিল কিন্তু 1985 চনত অসম চৰকাৰে তাৰ কেইটামান সৰু সৰু ক্লিপ বা সৰু সৰু অংশ দেখা পাইছিল সেই অংশ চাই কিনিয়ে জয়মতী কি কৰিছিল জয়মতী মানে আইদেউ সন্দিকৈ কি কৰিছিল মাহত 1000 টকাকৈ পেনশন আৰু লগতে 1991 চনত আইদেউৰ নামত এখন ছোৱালী বিদ্যালয় তেওঁৰ গাঁৱতে স্থাপন কৰি দিছিল তে নেক্সট হোৱা নাম্বাৰ 13 কি আছে শব্দ জালৰ মনোযোগেৰে চোৱাৰ তাৰ পৰা অৰ্থপূৰ্ণ শব্দ বিচাৰি তলৰ দিয়া খালি ঠাইসমূহ পূৰ কৰাৰ প্ৰয়োজন হলে পাঠৰ সহায় লবা ইয়াতে কি আছে ইয়াতে প্ৰথমে কি দিয়া আছে আমাক পুৰাণ ইয়াতে কি আছে পুৰাণ সম্বন্ধীয় মানে কি পৌৰাণিক তে পৌৰাণিক ক'ত আছে চোৱা পৌৰাণিক এতে পৌৰাণিক এতে পৌ তাৰ পিছত এতে ৰা তাৰ পিছত ইয়াতে কি আছে নি আৰু ইয়াতে কি আছে ক পৌৰাণিক এনেকে ইতিহাস সম্পৰ্কীয় মানে কি ঐতিহাসিক গুৰুৱে আশীৰ্বাদ কৰা ফুল নিৰ্মালী 100 বছৰ বিয়পা কাল শতাব্দী বহু দূৰজি দুৰ্নিময় ওকে এইখিনি আছিল আমাৰ চেপ্টাৰ নাম্বাৰ 10 ৰ প্ৰশ্নোত্তৰ আমি পৰৱৰ্তী ভিডিঅ'ত চেপ্টাৰ নাম্বাৰ 11 ৰ বিষয়ে ভিডিঅ' আমি লৈ আহিম সো তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা লগতে বেল আইকনটো দবাই দিবা ওকে কিবা সমস্যা হলে নিশ্চয় কমেন্ট কৰি জনাবা আমি পৰৱৰ্তী ভিডিঅ'ত সেইখিনি বস্তু আমি ঠিক কৰিম তো আমি আকৌ লগ পাম পৰৱৰ্তী ভিডিঅ'ত ধন্যবাদ